Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান যিটো প্ৰজেক্ট যিবিলাক সাধাৰণতে স্কিম আছিলে সেই স্কিমটোত আসলতে যিসকলে এপ্লাই সাধাৰণতে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইদিনাখন ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব বুলি আৰু তাত আপোনালোকে বহুতেই মোক প্ৰশ্ন কৰিছিল যে এই যিটো প্ৰজেক্ট ৰিপৰ্ট সেই প্ৰজেক্ট ৰিপৰ্টটো আসলতে বনাম কেনেকৈ আৰু প্ৰজেক্ট ৰিপৰ্টটোত কেনেকৈ আসলতে তাত আপলোড কৰিব লাগিব বা কেনেকৈ আসলতে তেওঁলোকে প্ৰিপেয়াৰ কৰিব লাগিব তাৰ ওপৰত আপোনালোকে সুধিছিল গতিকে আজি আপোনালোকক এই ভিডিঅ'টিত প্ৰজেক্ট ৰিপৰ্টটো আসলতে আপোনালোকে কেনেকৈ বনাব তাক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে সেই পৰ্টেলটোত কেনেকৈ আপলোড কৰিব সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বা ক'বলৈ চেষ্টা কৰিম সকলোকে প্ৰথমতে আপোনালোকে যেতিয়া এই প্ৰজেক্টটোত আপোনালোকে এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে সকলোকে প্ৰথমতে এই যিটো লগইন পৰ্চন আছে লগইন পৰ্চনত লগইন কৰি ল'ব আৰু লগইন কৰাৰ লগে লগে আপোনালোকে অট'মেটিকেলি সোমাব ইয়াত লগইন যদি ক্লিক কৰে লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এয়া আৰু ইয়াত আপোনালোকে অহাৰ লগে লগে ইয়াত কণ্টেক্ট নাম্বাৰটো যেতিয়া দিব কণ্টেক্ট নাম্বাৰ দিয়াৰ লগে লগে মই আপোনালোকৰ কণ্টেক্ট নাম্বাৰ সাধাৰণতে যদি দিয়া হয় অট'মেটিকেলি আপোনালোকৰ গোটেই ডিটেইলছখিনি আহিব কিন্তু তাৰ আগতে আপোনালোকক প্ৰজেক্ট ৰিপৰ্টটো যিহেতু মই দেখাব বিচাৰিছোঁ প্ৰজেক্ট ৰিপৰ্টবিলাক সাধাৰণতে আপোনালোকে পাব ক'ত প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে ওপৰতো পাব লগইন প্ৰজেক্ট টেম্পলেট বুলি আছে বা ওপৰ তলত যদি আপোনালোকে চাই তেতিয়াহ'লে ডাউনলোড প্ৰজেক্ট টেম্পলেটছ ফৰ ডিফাৰেণ্ট ছেক্টৰছ আপোনালোকক ইয়াত ধুনীয়াকৈ প্ৰজেক্ট যি টেম্পলেটছবিলাক আছে আপোনালোকক দেখাই থোৱা আছে মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ ইয়াত আপোনালোকক গোটেই প্ৰজেক্টখিনিৰ ওপৰত ডিটেইলছত আপোনালোকক দিয়া আছে ইয়াত আপোনালোকক যদি চাই আপোনালোকে এপ্লাই হৈছে নেম অফ দ্য ছেক্টৰ কি ছেক্টৰত আপোনালোকে এপ্লাই কৰিছিলে সেই ছেক্টৰটো দিয়া আছে নেম অফ ছাব ছেক্টৰ সেই ছেক্টৰটোৰ আণ্ডাৰত কি ছাব ছেক্টৰত আপোনালোকে এপ্লাই কৰিছিলে সেইটো আছে প্ৰজেক্ট নেমটো আছে আৰু প্ৰজেক্ট নাম্বাৰ আছে এইকেইটা বস্তু খুব প্ৰয়োজনীয় চ' এতিয়া ধৰি লওক আপোনালোকে কিবা এটা বিষয়ত আপোনালোকে ধৰক কৰিছে বা ইয়াত পল্ট্ৰি ডায়েৰী গেটৰী আদাৰ ছেক্টৰ ইনক্লুডিং ছাৰ্ভিচ এইখিনি ধৰক কিবা এটা আপোনালোকে কৰিছে মই ধৰি লওক আপোনালোকক ইয়াত যদি মই চাওঁ তেতিয়াহ'লে মই পল্ট্ৰি ডায়েৰী গেটৰীতে মই যদি গুচি যাওঁ তেতিয়াহ'লে ইয়াত মই চিলেক্ট কৰিছোঁ ধৰি লওক ব্ৰইলাৰ ফাৰ্মিং ক্লিক কৰাৰ লগে লগে মই চাৰ্চত ক্লিক কৰি দিম আৰু চাৰ্চ কৰাৰ লগে লগে মোৰ ওচৰত আহি যাব এয়া ইয়াত যিটো ব্ৰইলাৰ ফাৰ্মিং হয় ইয়াৰ প্ৰজেক্ট নাম্বাৰ দিয়া আছে আৰু এতিয়া মই ভিউ আৰু ডাউনলোডত গুচি যাম ভিউ আৰু ডাউনলোড কৰাৰ লগে লগে মোৰ ওচৰত প্ৰজেক্টখন আহি যাব ইয়াত আপোনালোকে নিজাববীয়াকৈ যদি প্ৰজেক্ট বনাইছে সেইটো আপোনালোকে বনাব পাৰে কিন্তু যদি আপোনালোকে বনোৱা নাই এইখনৰ পৰা আপোনালোকে ল'ব পাৰে গোটেই ডিটেইলছখিনি ধুনীয়াকৈ দিয়া আছে এতিয়া ইয়াত যেতিয়া এইটো আহিলে অহাৰ লগে লগে মই ইয়াত যদি স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আপোনালোকক ইয়াত দিছে নেম অফ দ্য স্কিম ব্ৰইলাৰ ফাৰ্মিং ইউনিট টোটেল প্ৰজেক্ট কষ্ট পৰিব ইমান টকা আপোনালোকৰ ইমান টকা ব্ৰইলাৰ ফাৰ্মিঙৰ যিটো আচলতে কষ্ট হ'ব আপোনালোকৰ এই টকা ইমান টকা হ'ব এতিয়া ইয়াত ফিল আপ কৰিব কেনেকৈ নেম অফ দ্য এণ্টাৰপ্ৰেনৰ সুধিছে ইয়াত লিখিব আপোনালোকে নিজৰ নামটো যাৰ নামত আপোনালোকে এপ্লাই কৰিব তেওঁ লিখিব তাৰপিছত আপোনালোকক ফাদাৰ্ছ বা স্পাউচৰ নেম দিব কণ্টেক্ট ডিটেইলছখিনি গোটেই ডিটেইলছখিনি দি দিব ডিষ্ট্ৰিক্ট LSC ব্লক টাউন ভিলেজ ৱাৰ্ড PO পিন ইমেইল ID মোবাইল নম্বৰ গোটেইখিনি দিব লোকেশ্যন অফ দ্য ইউনিট গোটেইখিনি দিব নিয়েৰেষ্ট ভেটেনেৰি চেণ্টাৰ ক'ত আছে সেইটো দি দিব আপোনালোকে ভেটেনেৰি ক'ত আছে এক্সিষ্টিং বেংক একাউণ্টৰ ডিটেইলছখিনি দিব কষ্ট অফ প্ৰডাক্ট আপোনালোকক দিয়া আছে ইয়াত ধুনীয়াকৈ মিনছ অফ ফাইনেন্স কেনেকৈ আপোনালোকে গভ ছাবচিডি কিমান হ'ব বেংক লোন কিমান দিব টোটেল কিমান হ'ব এইটো আপোনালোকক দিয়া আছে আৰু এটা কথা আপোনালোকে গুৰুত্ব দিব যে ইয়াত তলত যিটো পইণ্ট দিয়া আছে ছেকেণ্ড ট্ৰেঞ্চ অফ গভ এছিষ্টেণ্ট অফ 1 lakhs আফটাৰ 1 year এণ্ড থাৰ্ড পাৰ্টি ভেৰিফিকেশ্যন গভ মে কনচিডাৰ ফাৰ্ডাৰ এছিষ্টেণ্ট টু দ্য ছাকচেছফুল ইউনিটছ আপোনালোকক কৈছে যে সাধাৰণতে আপোনালোকৰ ছেকেণ্ডবাৰ যিটো কিস্তি তেওঁলোকে দিব সেই সময়ত আপোনালোকক থাৰ্ড পাৰ্টিৰ পৰা ভেৰিফিকেশ্যন কৰিব যদি আপোনালোকে সেইটো কাম কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণে বিপদ আহিব গতিকে আপোনালোকে ভালদৰে কাম কৰিব যিটো কাম কৰিবৰ কাৰণে পইচা দিছে গতিকে আপোনালোকে সেইটো কৰিব এইখিনি ফিল আপ কৰিলে এইটো ফিল আপ কৰিবৰ কাৰণে আপোনালোকে এইটো ডাউনলোড কৰি কিনে PDF টো ডকুমেণ্ট কৰি ল'ব পাৰে PDF টো ডকুমেণ্ট কৰি ল'ব বা PDF টো MS Word কৰি ল'ব এইটো গুগলত আপোনালোকে চাৰ্চ কৰাৰ লগে লগে এই ফাইলটো যদি দি দিয়ে তেতিয়াহ'লে আপোনালোকক PDF টো ডকুমেণ্টছ কৰি দিব আৰু তাৰপিছত আপোনালোকে তললৈ এইখিনি কৰাৰ পিছত এইখিনি এডিট কৰিব পাৰিব ডাইৰেক্ট কম্পিউটাৰত ইয়াৰ পিছত আপোনালোকক বেকগ্ৰাউণ্ডটো দিছে কি হয় কি নহয় কিমান কি আহিব কি নাহিব গোটেইখিনি আপোনালোকক দি দিছে এইখিনি আপোনালোকে যদি ভাবে চেঞ্জ কৰিবলৈ আছে তেতিয়াহ'লে চেঞ্জ কৰিব পাৰে ইয়াত পটেনচিয়েল অফ দ্য ছেক্টৰ দিছে ইন্ট্ৰডাকশ্যন এবাউট দ্য প্ৰজেক্ট দিছে গোটেই ডিটেইলছখিনি আচলতে প্ৰজেক্টত বনাই দিছে এতিয়া এইটো আপোনালোকে ফিল আপ কৰিব লাগিব নেম অফ দ্য ডিষ্ট্ৰিক্ট দিব পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টত কিমান পপুলেশ্যন আছে সেইটো আপোনালোকে দিব লাগিব পপুলেশ্যন কনজিউমিং নন ভেজিটেৰিয়ান ফুড ইন দ্য ডিষ্ট্ৰিক্ট নন ভেজ কিমান মানুহে খায় সেইটো আপোনালোকে এপ্ৰক্সিমেটলি কিবা এটা হিচাপ দিব লাগিব সেইটো আপোনালোকে ফিল আপ কৰিব এপ্ৰক্সিমেটলি মান্থলি ডিমাণ্ড অফ ব্ৰইলাৰ মিট ইন দ্য ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টত কিমানখিনি মানুহে আচলতে ব্ৰইলাৰ মিট ডিমাণ্ড কিমান আছে আচলতে ব্ৰইলাৰ মিটৰ সেইটো আপোনালোকে দিব তাৰপিছত এক্সিষ্টিং প্ৰডাকশ্যন অফ ব্ৰইলাৰ মিট ইন দ্য ডিষ্ট্ৰিক্ট ইন কেজি কিমান আচলতে
প্ৰডাক্ট ইতিমধ্যে এক্সিষ্ট কৰে সেইটো আপোনালোকে দিব লাগিব টাৰ্গেট মাৰ্কেট অফ দ্য এপ্লিকেণ্ট মাৰ্কেটটো কোনটো সেইটো দিব উইদিন ইন দ্য ডিষ্ট্ৰিক্ট ইন কেজি আৰু আউটসাইড দ্য ডিষ্ট্ৰিক্ট ইন কেজি সাম নেম অফ মেজৰ মাৰ্কেটছ ৰেষ্টুৰেণ্ট চেইনছ ফৰ চেল অফ ব্ৰইলাৰ মিট আপোনালোকে ব্ৰইলাৰ মিটটো যে চেল কৰিব মেজৰ মাৰ্কেট কি হ'ব বা ৰেষ্টুৰেণ্ট কোনটো হয় সেইটো নাম আপোনালোকে দি দিব চ' এইখিনি দিয়াৰ পিছত ডিটেইলছ কৰি ল'ব এইখিনি তাৰপিছত ইয়াৰ মাজত যদি আপোনালোকে কিবা চেঞ্জ বিচাৰে বা কৰিব বিচাৰে তেতিয়াহ'লে কৰিব এইখিনি নকৰিলেও আপোনালোকে কোনো কথা নাই আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি এইখিনি যেতিয়া ভৰাই ল'ব গোটেই ডিটেইলছখিনি চাই ল'ব বা পঢ়ি ল'ব দেই ভালদৰে পঢ়াৰ পিছত আপোনালোকে এইখিনি কৰিব আৰু ইয়াৰ পিছত তললৈ গুচি যাব আৰু তলত ইয়াত গোটেই ডিটেইলছখিনি দিয়া আছে আচলতে বেলেঞ্চ শ্বীটখন কেনেকুৱা কি কিমান লোন হ'ব কিমান কি হ'ব কেছ ফ্ল' কেনেকুৱা হ'ব এই গোটেই ডিটেইলছখিনি তলত দেখুওৱা আছে চ' এইখিনি কৰাৰ পিছত তললৈ আহি যাব ইয়াত ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট আছে ইয়াত ছিগনেচাৰ কৰিব আৰু ছিগনেচাৰ কৰি কিনে এইটো কমপ্লিট হৈ গ'ল এয়া আপোনালোকৰ প্ৰজেক্টৰ এই কামটো কমপ্লিট হ'ল এতিয়া এইখিনি যেতিয়া কমপ্লিট কৰি ল'ব প্ৰজেক্টৰ ইয়াত প্ৰজেক্ট নাম্বাৰটো মনত ৰাখিব আপোনালোকে যিটো প্ৰজেক্টত এপ্লাই কৰিব মই আপোনালোকক এটাহে দেখুৱাইছোঁ আপোনালোকে বেলেগ প্ৰজেক্টটো ল'ব পাৰে যি প্ৰজেক্টৰ কাৰণে যোনে এপ্লাই কৰিছে চ' সেইজনে সেই প্ৰজেক্ট নাম্বাৰটো মনত ৰাখিব এতিয়া এইখিনি কৰাৰ পিছত গুচি আহিব এই পেজটোত অৰ্থাৎ আত্মনিৰ্ভৰ অসমৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহি যাব আৰু তাত অহাৰ পিছত লগ ইন কৰিব লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যিটো মোবাইল নাম্বাৰ যিটো দি কিনে আপোনালোকে ইয়াত এপ্লাই কৰিছিলে সেইটো দিব মই দি লৈছোঁ তাৰপিছত দেখুৱাইছোঁ ইয়াৰ পিছত আহিব আপোনালোকৰ এই পেজটো ইয়াত আপোনালোকে ছাবমিশ্যন অফ এপ্লিকেশ্যন এইটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ফ্ৰণ্ট পেজটো ইয়াত আপোনালোকক কিছুমান ডকুমেণ্টছৰ কথা কৈছে সেইখিনি আপোনালোকে সদায় ৰেডি ৰাখিব প্ৰথমটো হৈছে আই কাৰ্ড হিচাপে পেন কাৰ্ড বা আধাৰ কাৰ্ড এইবিলাক আপোনালোকে ৰাখিব এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট আপোনালোকৰ এড্ৰেছ প্ৰুফ হিচাপে যিটো ডকুমেণ্টছ হ'ব সেইটো ৰাখিব এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ৰাখিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ৰাখিব বেংক পাছবুক কেঞ্চেল চেকবুক ৰাখিব পাৰে দুটাৰ ভিতৰত কোনোবা এটা পেন কাৰ্ড আপোনালোকে লাগিব আৰু আপলোড প্ৰজেক্ট ৰিপৰ্ট মই কৈছিলোঁ ন প্ৰজেক্ট ৰিপৰ্ট যিটো বনাইছিলে সেই প্ৰজেক্ট ৰিপৰ্টখন আপোনালোকক ইয়াত বিচাৰিব এতিয়া আপোনালোকে ইয়াত তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত এইটো দি দিব বিজনেছ ইনফৰমেশ্যন আপোনালোকে এমপ্লয়ড হয় নে নহয় যদি হয় য়েছ দিব যদি নহয় ন' দিব তাৰপিছত আৰু ফাৰ্ষ্ট টাইম এণ্টাৰপ্ৰেনৰ য়েছ দি দিব প্ৰথমবাৰ যদি আপুনি কৰিছে যদি দুবাৰ নেক্সট যদি আপোনালোকে আগতো কৰিছে তেতিয়াহ'লে ন' কৰিব বিজনেছ এক্টিভিটি প্ৰপ'জড দিব ইয়াত প্ৰপ'জ ডেট অফ কমেন্সমেণ্ট এক্সিষ্টিং বিজনেছ এক্টিভিটি কিবা আছে যদি সেইটো দিব পাৰে আপোনাৰ ইচ্ছা যদি নাই তেতিয়াহ'লে প্ৰপ'জ ডেট অফ কমেন্সমেণ্ট দিব ডেট আৰু সেইবিলাক প্ৰপ'জ নেম অফ দ্য এণ্টাৰপ্ৰাইজ কনষ্টিটিউশ্যন এইটো আপোনালোকে দিব প্ৰপ'জ বিজনেছ এড্ৰেছখিনি ক'ত কি হ'ব কি নহ'ব ক'ত আপোনালোকে কৰিব বিচাৰিছে সেইখিনি আপোনালোকে সকলো ডিটেইলছ দিব তাৰপিছত আপুনি ৱেডাৰ ইউনিট ইজ ৰেজিষ্টাৰ্ড উইথ UDM আপোনালোকৰ হয় নহয় ন' দি দিব তাৰপিছত বিজনেছ প্লেনটো এতিয়া আপোনালোকৰ যিটো বিজনেছ প্লেন যিটো আইডিয়া কৰিছে পল্ট্ৰি ডায়েৰী গটৰি কৰিবৰ কাৰণে সেই গোটেই যিটো সেই ভাৱটো আপোনালোকে দিব পাৰে 100 পৰা 500 ভিতৰত আপোনালোকে দিব পাৰে ডিটেইলছখিনি তাৰপিছত আপোনালোকে ছেক্টৰটো চেঞ্জ কৰিব বিচাৰে নেকি যদি বিচাৰে তেতিয়াহ'লে য়েছ কৰিব যদি নিবিচাৰে তেতিয়াহ'লে ন' কৰিব য়েছ কৰিলে আপোনালোকে অট'মেটিকেলি ইয়াৰ পৰা বেলেগ ছেক্টৰো ল'ব পাৰে যিখিনি আপোনালোকে ল'ব বিচাৰিছে যিহেতু যদি চেঞ্জ কৰিব বিচাৰিছে যদি ন' কৰে তেতিয়াহ'লে আপোনালোকৰ আগৰ ছেক্টৰটোৱে হৈ যাব চ' আগৰ ছেক্টৰটো ইয়াত ছিলেক্ট কৰিলে আপোনালোকে এইটো দিব পাৰে কিহৰ ওপৰত কৰিব বিচাৰিছে তাৰপিছত প্ৰজেক্ট ৰিপৰ্ট এতিয়া কৈছে হেভ ইউ প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট তেতিয়াহ'লে ন' কৰিলে কিন্তু ইয়াত আপোনালোকৰ ডাউনলোড কৰিব দিছে দেখিছে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো গতিকে য়েছ কৰিব য়েছ কৰাৰ পিছত আপোনালোকৰ ইয়াত কৈছে ইজ দ্য প্ৰজেক্ট ৰিপৰ্ট এজ পাৰ CMMA ফৰ্মেট য়েছ কৰি দিব তাৰপিছত আপোনালোকক প্ৰজেক্ট নাম্বাৰ দিব দিছে মই যিটো প্ৰজেক্ট নাম্বাৰ আপোনালোকক দেখাইছিলোঁ সেই প্ৰজেক্ট নাম্বাৰটো ইয়াত দিব আৰু দিয়াৰ পিছত আপোনালোকে ইয়াত সেই যিটো প্ৰজেক্ট ৰিপৰ্ট আছে সেই প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰিব আপলোড কৰাৰ পিছত প্ৰপ'জ প্ৰজেক্ট কষ্ট কিমান হৈছিলে সেইটো দিব লাগিব তাৰপিছত লেণ্ড বিল্ডিং এভেইলেবল বিজনেছ আপোনালোকৰ মাটি আছেনে নাই আপোনালোকৰ বিজনেছ কৰিবৰ কাৰণে মাটি বা তেনেকৈ ঠাই আছেনে নাই সেইটো সুধিছে আপোনালোকক সেইটো য়েছ ন' কৰিব প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ছেক্টৰ আগতে কিবা কৰাৰ অভিজ্ঞতা আছে নেকি সেইবিলাক আপোনালোকে যদি কৰা আছে তেতিয়াহ'লে দিব যদি নাই তেতিয়াহ'লে দৰকাৰ নাই এইখিনি নালাগে মেন পাৱাৰ ৰিকুৱাৰমেণ্ট ফৰ বিজনেছ আপোনালোকে কিমান মানুহ দৰকাৰ হ'ব সেইটো আপোনালোকে দিব কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে যিটো প্ৰজেক্ট কৰিব সেই প্ৰজেক্টটো বাহিৰে যিটো কাম কৰিব তাত কিমানজন মানুহ লাগিব সেই মানুহৰ হিচাপটো দিব লাগিব আৰু পাৱাৰ ৰিকুৱাৰমেণ্ট কিমান কিলোৱাট লাগিব এতিয়া কিলোৱাট কিমান আপোনালোকক লাগিব সেইটো আপোনালোকে চাই ল'ব কিমান দৰকাৰ হ'ব চ' সেইটো 1 কিলোৱাট 2 কিলোৱাট 3 কিলোৱাট আপোনালোক কিমান লাগিব সেইটো চাই ল'ব সেইটো দিব তাৰপিছত ডিক্লেৰেশ্যনত ক্লিক কৰিব ছেভ এণ্ড নেক্সটলৈ গুচি যাব তাৰপিছত আপোনালোকৰ প্ৰায়খিনি কাম হৈ যাব তাৰপিছত ডকুমেণ্টছ যিখিনি থাকিব সেইখিনি ডিটেইলছ আপলোড কৰিবলৈ দিব পাৰে হয়তো সেইখিনি আপোনালোকে কৰি ল'ব আৰু এইখিনি আপোনালোকৰ কমপ্লিট হৈ যাব চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ মানে ধন্যবাদ